Assalamu alaikum warahmatullahi wabarakatuh. আজি মই এটা সৰু ভিডিঅ' লৈ আহিছোঁ। মই আপোনালোকৰ নাজদিন বেগম মৰমৰে কৈ আছোঁ। মানে কি হৈ গ'ল, আজি পটককৈ কেলেণ্ডাৰখনৰ ফালে চাওঁতে পটককৈ মনত পৰিলোঁ, এতিয়া ডিচেম্বৰ মাহ, মানে আমাৰ জোৰোণ হোৱা আজি 12 বছৰ হৈ গ'ল পূৰা কমপ্লিট। তো সেই বুলি ভাবিলোঁ যে মোৰ এটা কথা বহুত ধুনীয়া মনত পৰি গ'ল মোৰ মানুহজনৰ কথাটো। যেতিয়া আমাৰ জোৰোণ হৈ যায়, জোৰোণ হৈ যোৱাৰ পাছত মানে জোৰোণৰ দুদিনমানৰ আগতে তেখেত যেতিয়া আহিছিলে, তো আহোঁতে ক'লে কি মই তোমাক এটা চৰ্ত দিব বিচাৰোঁ, তুমি সেই চৰ্তটো মানিবা নেকি? বোলো হয়, কওকচোন বাৰু এনেকুৱা কি কথা। তেওঁ ক'লে কি যেতিয়া আমাৰ জোৰোণ হৈ যাব, জোৰোণৰ পাছৰ পৰাই তুমি কিন্তু মূৰত কাপোৰখন লৈ থাকিব লাগিব। তুমি কলেজত যোৱা, তেতিয়া মই কলেজ পঢ়ি আছিলোঁ, কলেজত যোৱা বা ক'ত বাহিৰত ঘৰৰ পৰা বাহিৰ ওলাই গ'লেই তুমি কিন্তু মূৰত কাপোৰখন লৈ যাব লাগিব। এনেইতো আলাৰকম মই চবেই ইবাদত কৰিছিলোঁ, মানে খালী মূৰত কাপোৰখনহে যি নলৈছিলোঁ, তেনেকুৱা আছিলোঁ। কিন্তু পিছে এতিয়াতো হৈ গ'ল, মই লগত মিলাই দিলোঁ, ঠিক আছে বাৰু বুলি ক'লে। তাৰপিছত আমাৰ জোৰোণ হৈ গ'ল। যেতিয়া জোৰোণ হৈ যোৱাৰ পিছত ফাৰ্ষ্ট আকৌ কলেজত যাওঁ, বহুত বেছি লাজ লাগিছে। মই মানে মূৰত বাৰে বাৰে দেখিছোঁ, বোলো আম্মা জান মোৰ কেনেকুৱা লাগিছে, ভাল নাই লগা, কেনেকুৱা দেখিবলৈ, কেনেকুৱা ক'ত লাগিছে, মই নলওঁ। আম্মাই ক'লে তেতিয়াহ'লে প্ৰথমতে তুমি কৈ দিব লাগিছিলে, তুমি তোমাৰ হাজবেণ্ডক কেলৈ মিছা কথা ক'লা যে মই কলেজত যাওঁতেও মই লৈ যাম বাৰু। মইতো সেই সময়ত লাজে বিজে কেনেকৈ ক'ম না নলওঁ, এইটো লাজতে কৈ পালোঁ মই লৈ ল'ম বুলি। কিন্তু এতিয়া মায়ে তেতিয়া কৈছে যে তুমি তোমাৰ হাজবেণ্ডক মিছা কথা নক'ব নাপায়, আল্লাহৰ গুনাহ দিব তোমাক, তুমি তেনেকুৱা হেৰি নকৰিবা। তুমি যেতিয়া তেখেতক কৈ দিলা মই ল'ম, তেতিয়াহ'লে আজিৰ পাছত তুমি ল'বই লাগিব। তো মোৰ মানে বহুত বেছি ভয় লাগিছে, কেনেকুৱা ভগ লাগিছে, লাজ লাগিছে। তো মই গ'লোঁ মানে কলেজত যোৱাৰ পাছত মানে ক্লাছ ৰুমত সোমাবলৈ বহুত লাজ লাগিছে। চবেই মানে এতিয়া কিবা এটিকিং কৰিব, কিবা লাজ দিব। কিন্তু আলহামদুলিল্লাহ, আল্লাহ লাখ লাখ শুকৰিয়া, চবেই মোক যিটো ধৰণৰ প্ৰশংসা কৰিলে মোৰ বহুত ভাল লাগিলে। মোৰ ফ্ৰেণ্ডবিলাকে আহি পেলাই কৈছে ইমান ধুনীয়া লাগিছে, তোমাক দুপাট্টাখন লৈ থকাৰ কাৰণে বহুত ভাল লাগিছে, ইমান ধুনীয়া লাগিছে। একচুৱেলি মই তেতিয়া মানে হিজাপ নাই মৰা, বাছ মোৰ মানে কলেজৰ যিখন দুপাট্টা সেইখনকে এনেকৈ খালি লৈছোঁ আৰু এইফালে ধুনীয়াকৈ কুচি দি পেলাই পিন লগাই লৈছিলোঁ। মানে সেই কথাষাৰ আজি বহুত জোৰ মনত পৰিলে যে হয়, যেতিয়া মানুহজনে কৈ দিয়ে তেতিয়া সেই বস্তুটো তোৰ পৰা লাহে লাহে আগবাঢ়িব মন যায়, আগবাঢ়ি অহা হয়। তো মই সেইটোৱে কথা কওঁ, সকলো হাজবেণ্ড হওক বা সকলো ল'ৰাবিলাকে কওঁ, প্ৰথম জন্নতত লৈ যোৱা দৰজাখনেই হৈ গ'ল আপুনি যদি মানুহজনক যি ধৰণে ক'ব সাজিব কাচিবৰ কাৰণে তেখেত মানে তেনেকেই সাজিব। তো সেইখিনি আশা কৰোঁ আপোনালোকেই প্ৰথমতেই ক'ব, কাৰণ আমি ছিংগাৰ অকল মতা মানুহজনক দেখুৱাবলৈয়ে আমি কৰোঁ। তো আপুনিও যদি মানুহজনীক তেনেকেই কৰি পেলাই ছিংগাৰ কৰিবলৈ কয়, যিটো আল্লাহৰ ৰাজি হৈ যায় আৰু আপোনাৰ দৰজাখন খোল খাই যায় জান্নাতৰ,